যোৱাকালি মোৰ বিলেচিপাৰা পূব সমষ্টিৰ বাহিৰচপাতা এটা গাঁও পঞ্চায়ত আছে। এই গাঁও পঞ্চায়তখনত মই কিছুমান আধাৰশিলা স্থাপন কৰিবলৈ পুৱাৰে পৰা আধাৰশিলা স্থাপন কৰি আছিলোঁ। আগতে 11 কোটিৰ ওপৰত আমি আধাৰশিলা স্থাপন কৰিছিলোঁ, সেইবিলাক ভালে ভালে হৈছিল। আৰু এইটো যিটো দুৰ্ঘটনা হৈছে, এই দুৰ্ঘটনাটো অআকাংক্ষিতভাৱে যিটো দুৰ্ঘটনা হ'ল, সেইটো হৈছে এটা ডাঙৰ ব্ৰিজৰ কাম। 1,59,00,000 টকা 55,000 টকাৰ কাম। আৰু এই কামটো মই আগতে ডিপাৰ্টমেণ্ট আৰু আমাৰ কণ্ট্ৰাক্টৰজনক কৈছিলোঁ যে এইটো অলপ ভালভাৱে কৰিব, যাতে সেই অঞ্চলৰ জনসাধাৰণে আমাৰ পৰিৱেশটো এনেকৈ কৰিব যাতে তেওঁলোকে ভাল পায়। মই গৈ প্ৰথমতে চাইছোঁ, এটা বাঁহ গছৰ তলত 10-12টামান চেয়াৰ থৈ দিছে আৰু মানুহবিলাকে গোটেইখিনি মানুহ থিয় দি আছে। আৰু থিয় দি থকাৰ কাৰণে তেওঁলোকৰ কোনো চেয়াৰো নাই, কোনো তেনেধৰণৰ কোনো ভাল পৰিৱেশৰো তেওঁলোকে ব্যৱস্থা কৰা নাই। তথাপিও তাত এটা সৰু মিটিং কৰি যেতিয়া মই আধাৰশিলাৰ ওচৰত গৈছোঁ, আধাৰশিলাৰ ওচৰত যোৱাৰ লগে লগে এটা নাৰিকল মোৰ হাতত দিছিল। সেই নাৰিকলটো ভঙাৰ কাৰণে তাত এডোখৰ শিলো নাই, এটা ইটো নাই। আধা ঘণ্টামান ৰখি থকাৰ পিছত তাৰপিছত মই কৈছোঁ যে এই কামটো কাক দায়িত্ব দিয়া হৈছিল। যিজন ল'ৰাক দায়িত্ব দিছিল, মই চিন্তা কৰিলোঁ এইটো মোৰ দলৰে ল'ৰা হ'ব কিজানি। সেইকাৰণে তাক মই অবাঞ্ছিতভাৱে তাক মই এটা থাপ্পড় দিছোঁ আৰু এটা পৰিৱেশটোত আপোনালোকে দেখিবলৈ পাইছে, তেনেকুৱা এটা ঘটনা ঘটিছে। গতিকে মই একচুৱেলি ৰাজহুৱা ঠাইত তেনেকুৱা ঘটনা কৰাটো ঠিক নাছিল, কিন্তু পৰিৱেশে মোক বাধ্য কৰাইছিল। গতিকে যিখিনি ঘটনা হৈছে, মই সমূহ অসমবাসী তথা আমাৰ বিলেচিপাৰা জনসাধাৰণৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ যে মোৰ তৰফৰ পৰা এনেকুৱা ঘটনা মোৰ জীৱনত কোনোদিন ঘটা নাছিল, তথাপিও এনেকুৱা এটা ঘটনা ঘটি গ'ল। গতিকে কোনেও এইটো লৈ দুখ পাব নালাগে, কোনো কটুক্তি কৰিবও নালাগে। ইয়াত কোনো জাতি ভেদৰ কথা নাছিল। বাহিৰচপাতা অঞ্চলত কোনো ধৰণৰ গোটেইখিনি আমি একে জনজাতিৰ মানুহে আছিলোঁ, একে জাতিৰ মানুহ। গতিকে তাত হয়তো কোনোবাই ক'ব যে এইটো আমাৰ দলৰ বা আমাৰ সংগঠনৰ মানুহক অত্যাচাৰ কৰা হৈছে বা